হে গাইজ মোৰ আনিটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আহিছোঁ ডিব্ৰুগড়তে নতুনকৈ খোলা গুমচেংখনলৈ। আৰু মানুহজনে মানে ক'লে পিছবেলা সময়ত বোলে ব'লা বোলে তোমাক আজি কিবা এটা লৈ দিম বুলি লৈ আনিলে। আৰু দোকানত আহিয়ে গম পাইছোঁ যে মোক বোলে পাটৰ কাপোৰ দিব। আৰু দোকানখনত বহুতেই ধুনীয়া ধুনীয়া কাপোৰ দেখাইছে যে বহুত কাপোৰ চালোঁ, কিন্তু মানুহজনৰ আৰু মোৰ চকু উঠে নালাগিলে। আপোনালোক আহিব পাৰে কিন্তু গুমচেঙলৈ বহুত ধুনীয়া ধুনীয়া কাপোৰ আছে। আমাৰ পচন্দ নলগাৰ বাবে আমি আহিলোঁ আকৌ কাংকানলৈ। আৰু কাংকানত এয়া কাপোৰ চাই আছোঁ, মানে এইবিলাক সকলো পাটৰ কাপোৰ দেখাই আছে, বহুত ধুনীয়া ধুনীয়া কালাৰ আচলতে। কিন্তু এইকেইটা কালাৰৰ কাপোৰ অলৰেডি মোৰ আছে, সেইটো কাৰণে মই ল'ব বিচৰা নাই। মই মানে এনেকুৱা এটা কালাৰ বিচাৰি ফুৰিছোঁ আৰু কাপোৰযোৰ যাতে কমফৰ্ট লাগক পিন্ধিবলৈ, আৰু একদম চিম্পলত কাপোৰ এযোৰ বিচাৰি ফুৰিছোঁ। আৰু চকুতো লাগিব নহয় জানো। আৰু যিহেতু মানুহজনেও পচন্দ কৰিব লাগিব, মানুহজনে কি কাপোৰযোৰ পিন্ধিলে মানুহজনে ভাল দেখে, সেয়ানে নহয়, সেইকাৰণে চাই আছোঁ। আৰু এই চবেই কালাৰৰ কাপোৰ আছে উধৰ পৰা মুধলৈ, কিন্তু মোৰহে পচন্দ নালাগিল। আৰু ভিতৰত গৈ ভণ্টিয়ে এযোৰ কাপোৰ দেখুৱালেগৈ, আৰু সেই কাপোৰযোৰ মোৰ মানে চকুত লাগিলে, আৰু মানুহজনৰ চকুত লাগিলে। মানুহজনে ক'লে ট্ৰাই কৰি চোৱা, আৰু অকণমান গাত লগাই চালোঁ। আৰু এই পাটৰ মুগাৰ কাপোৰবিলাক যে আপোনালোকে বাহিৰৰ পৰা নলৈ এনেকুৱা দোকানবিলাক কাংকান ধৰক গুমচেং এনেকুৱা দোকানবিলাকৰ পৰা ল'ব লাগে, কাৰণ ৰিক্সি হয় আজিকালি বাহিৰত, কথাটো জানে। আৰু ইয়াতে চব লেব টেষ্টিঙৰ সকলোবিলাক কাগজ পত্ৰই দি দিয়ে, সেইকাৰণে নিশ্চিন্ত হৈ কাপোৰযোৰ ল'ব পাৰি। আৰু এয়া মেখেলাখনো চাইছোঁ অকণমান, আৰু বহুত ধুনীয়া, আৰু বহুত ভিৰো লাগিছে, কাৰণ বিহুৰ বজাৰ। আৰু বিহুৰ বজাৰত আৰু এইবিলাক মুগাৰ কাপোৰে পাট মুগাৰ কাপোৰ এইবিলাকে বেছি বিক্ৰী হয়, বিশেষকৈতো মুগাৰ কাপোৰ। কাৰণ মুগাৰ কাপোৰ মই অলৰেডি যোৱা বছৰ লৈছিলোঁ, সেইকাৰণে এইবাৰ মানুহজনে মই দিব বুলি ভবা নাছিলোঁ, কিন্তু এইটো ছাৰপ্ৰাইজ নিচিনা হ'ল মোৰ কাৰণে, আৰু বহুত বেছি ভাল লাগিছে আৰু অৱশ্যে। আৰু এই কাপোৰযোৰ যে স্কাই কালাৰ কাপোৰযোৰ, সেইযোৰ মোৰ ভাল নলগা নহয়, কিন্তু ভাল লাগিছিলে। কথাটো কি হ'ল মানে, সেই তেনেকুৱা কালাৰ আছে অলৰেডি, আৰু আজিকালি কইনাবিলাকে প্ৰায়ে মানে সেই কালাৰটো পিন্ধা দেখোঁ মই, আৰু সেইকাৰণে মই ল'ব নিবিচাৰিলোঁ। আৰু ফাইনেল কৰিলোঁ যে মই এই যে চুই আছোঁ এইযোৰ কাপোৰেই ফাইনেল কৰিলোঁ, এইযোৰ মই ল'মেই। আৰু মানুহজনীও ফাইনেল কৰিলে যে, মানুহজনে ক'লে এইযোৰেই লোৱা তুমি, এইযোৰে ভাল লাগিছে। সেইটো কাৰণে আৰু মানুহজনে যেতিয়া ক'লে আৰু কি কথা, এইযোৰকে ফাইনেল কৰিলোঁ। আৰু কথা বতৰা পাতি, আৰু যে ইয়াতে বিভিন্ন ধৰণৰ কাপোৰ আছে জানেনে। আৰু এইবিলাক গহনা পাতিও আছে, অসমীয়া গহনা। আৰু এই কাপোৰযোৰ ওচৰৰ পৰা অকণমান দেখাই দিছোঁ। মই ভাবিছিলোঁ যে আৰু এযোৰ কাপোৰ লৈ যাম বুলি, ইমান ধুনীয়া ধুনীয়া কাপোৰ আছে, কিন্তু কি হ'ব, এইযোৰৰ দাম ইমানেই হেভি হ'ল, মানে কি ক'ম আৰু। সেইকাৰণে মই বেলেগ এযোৰ কাপোৰ লৈ আকৌ হাত নেমেলিলোঁ, আৰু এইযোৰে হ'ব বোলো পিছত লৈ ল'ম। এয়া ভিৰো লাগিছে, এতিয়া আমি বোলো কেছ কাউণ্টাৰত গৈ পে'মেণ্টটো কৰিলোঁ। আৰু গামোচাবিলাকো অকণমান চাই লওঁ বুলি ভাবিলোঁ, যিহেতু গামোচাৰ দৰকাৰ হ'বই, আৰু জানেই আৰু বিহুৱানখন দিবলৈ কাৰোবাক। মই গামোচাখিনি চালোঁ, বৰ এটা সুবিধাজনকো নালাগিলে, আৰু সেইকাৰণে মানে নল'লোঁ। এতিয়া বোলো পংকজে পে'মেণ্টটো কৰি আছে, আৰু পে'মেণ্টটো কৰাৰ পিছতে আমি ওলাই যাম। আৰু খুবেই ভাল লাগিলে ইয়াতে আজি বজাৰ কৰি, আৰু ফাইনেলি মই কাংকানৰ পৰা এযোৰ পাটৰ কাপোৰ লৈ ল'লোঁ। হৈছে 11 তাৰিখ দেই, আৰু মই যে কাংকানলৈ গৈছিলোঁ সেইদিনাখনি ভিডিঅ'টো মানে কমপ্লিট নহ'লগৈ মানে। আৰু প্ৰথমতে গুমচেং তাতো মানে ইমান এটা মানে নিজৰ পচন্দটো নালাগিলে। তাৰপিছতে আকৌ কাংকানত গ'লোঁ, আপোনালোকে দেখিলে আৰু কাংকানত গ'লোঁ। তো কাংকানত যোৱাৰ পিছত মানে এযোৰ, যিহেতু এইবাৰ বিহু বুলি মোক মানে পংকজে মানে হাজবেণ্ডে এযোৰ পাটৰ কাপোৰ গিফ্ট দিছে বিহু বুলি। আৰু সেই আৰু ল'লোগৈ কাংকানতে, ফাইনেলি কাপোৰযোৰ ল'লোগৈ। আৰু তাতে মোৰ পচন্দ হ'ল। আচলতে কাপোৰযোৰ মানে কি, কাপোৰযোৰ বনাই হ'ল, তাৰপিছত ব্লাউজটো বনোৱাই হোৱা নাছিলে, যিজন দাদাক দিছিলোঁ। তাৰপিছতে ব্লাউজটো কমপ্লিট হৈ গ'ল, আৰু আজি আনিলোঁগৈ বাৰু। আজি হৈছে 11 তাৰিখ, আমি 7 তাৰিখ মানে গৈছিলোঁ শ্বপিং মানে কৰিবলৈ দেই। প্ৰথম আমাৰ বিহু বজাৰ মোৰ এই কাপোৰযোৰ ল'বলৈকে গৈছিলোঁ, কাপোৰযোৰে লৈছোঁ এইযোৰ কাংকানৰ পৰা। কাংকান বুলিলে আপোনালোকে চিনি পায়, আৰু যিসকলে চিনি পায়। সেয়াই আৰু এতিয়া ব্লাউজটো আনিলোগৈ, আপোনালোকক ধুনীয়াকৈ কাপোৰযোৰ দেখাম। আৰু কাপোৰযোৰ হৈছে এইযোৰ, লেটেষ্টৰ সেইখিনি ধুনীয়াকৈ ইয়াতে দিয়া আছে সকলোখিনি, আৰু চব ইয়াতে দিয়া আছে। আৰু এইখিনিয়ে মানে আজিকালি নহ'লে বাহিৰৰ দোকানবিলাকত পটককৈ মানে পাটৰ কাপোৰযোৰ চিনি পাবলৈ দিগদাৰে হৈ যায়, কাৰণ মিক্স পাটৰ কাপোৰবোৰ চব একে হৈ গৈছে। আৰু ইয়াতে ধুনীয়াকৈ এইখিনি কাংকানৰ পৰা কৈছোঁ, যিহেতু এইখিনি ধুনীয়াকৈ লগাই দিছে, দেখিছেনে, চব ইয়াতে আছে। আৰু এইযোৰ হৈছে কাপোৰযোৰ, আৰু লগতে এইটো হৈছে কাংকান ধেমাজি ডিব্ৰুগড় ব্ৰাঞ্চ, ইয়াৰ পৰা লৈ হৈছে। ডেটটো দেখাই দিছোঁ, আৰু কাপোৰযোৰ এতিয়া মই উলিয়াই দেখাম দেই। কাপোৰযোৰ এয়া হৈছে কাপোৰযোৰ। আৰু যিহেতু মোৰ চিম্পল কাপোৰবিলাক বহুত বেছি ভাল লাগে, বহুত হেভি কাপোৰ আছিলে, কিন্তু মোৰ ভাল নালাগে একচুৱেলি, আৰু এইবিলাকেই ভাল লাগে চিম্পল কাপোৰ। আৰু
বেলেগ বেলেগ কালাৰ আছিলে, কিন্তু এইটো কালাৰে মোক বহুত বেছি ভাল লাগিলে। আপোনালোকে এনেকৈ কেনেকুৱা দেখিছে নাজানো ইয়াত, কিন্তু খুবেই ধুনীয়া মৰম লগাৰ। আৰু এইবিলাক দহিবিলাক এনেকৈ বাতিবলৈ দিছিলোঁ, আৰু খুব ধুনীয়াকৈ বাতি দিছে দাদাজনেও। দহিখিনি বহুত ধুনীয়াকৈ বাতি দিছে। এখন চাদৰখন হৈছে, আৰু এখন হৈছে মেখেলাখন। মেখেলাৰ চিলাইও ধুনীয়াকৈ কৰি দিছে এবাৰ। সেয়া এখন মেখেলাখন মই আপোনালোকক মানে অলপমান পিন্ধি দেখাই আছোঁ। আৰু এইখন হৈছে মোৰ মেখেলাখন, মই মানে পিন্ধি দেখাইছোঁ দেই আপোনালোকক। এয়া ধুনীয়াকৈ। আৰু কোচবিলাক ভালকৈ মানে বহা নাই, কিয়নো ইস্ত্ৰি দিবলৈ লাগিব, ইস্ত্ৰি দিয়া হোৱা নাই। এনেকৈ আপোনালোকক অকণমান পিন্ধি দেখাইছোঁ। এইখন চাদৰখন আৰু বহুত বেছি ভাল লাগিছে মোৰ। আৰু ইয়াতে চাইনিং এটা কৰি আছে, আৰু অকণমান মেৰিয়াই দেখাই দিছোঁ আপোনালোকক। এয়া এইখন হৈছে চাদৰখন। চাদৰ এখন হৈছে, আৰু এনেকৈ লৈ আৰু টিক 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 কেনেকুৱা লাগিছে আপোনালোকে জনাব। আৰু ব্লাউজৰ মোৰ ডিজাইনটো মই ইমান বেছি হেৰি নাছিলোঁ। ব্লাউজৰ কি ডিজাইন হৈছে এইটো, আৰু ইয়াতে লটকন মানে বুলিবলৈ কাপোৰটোৱে দি দিছে ফুলপাহৰ পৰা। আৰু সেয়া ফ্ৰণ্টৰ ডিজাইন এইটো। আৰু এইটো একচুৱেলি বেছি দ কৰিবলৈ মই নিদিলোঁ, ভাল নালাগে মোৰ। কিছুমানে দিয়ে বাৰু, মোৰ ভাল নালাগে, সেইটো কাৰণে মই এইটো এনেকৈ দিছোঁ, অলপমান কমকৈ দিছোঁ। আৰু হাতটোতো এনেকৈ দিছোঁ। আৰু কেনেকুৱা লাগিছে আপোনালোকে জনাব। মোৰ কিন্তু খুবেই ভাল লাগিছে কাপোৰযোৰ। তোমাৰ কেনেকুৱা লাগিছে? মোৰ বহুত ভাল লাগিছে। আৰু মনটো বহুত ভাল লাগিছে। আৰু মোৰ মানে আমাৰ বিয়াৰ পিছত এযোৰ হৈছে হাজবেণ্ডৰ ফালৰ পৰা। এনেই ঢেৰ কাপোৰ লৈছোঁ, মই বহুত কাপোৰ ল'লোঁ, কিন্তু পাটৰ কাপোৰ এযোৰ ফাৰ্ষ্ট লৈছোঁ। আৰু এনেওতো পেটৰ কাপোৰ বুলিবলৈ কি ঢেৰ কাপোৰ পিন্ধিয়ে থকা হয় একচুৱেলি। সেইকাৰণে মানে এযোৰ কেতিয়াবা লাগে আৰু দিয়কচোন, সেইকাৰণে চিম্পুল কাপোৰ এযোৰ লৈ থৈছোঁ। আৰু কেনেকুৱা লাগিছে আপোনালোকে জনাব। এনেকৈ পিন্ধি আছোঁ দেই। এতিয়া মানে চেঞ্জ কৰিম আৰু আপোনালোকৰ কথাখিনি কৈ লওঁ। আৰু কাপোৰযোৰ যিজন মানে দাদা মানে ভাইটি হ'ব নাজানো বাৰু, দাদা বুলিয়ে কৈছোঁ। আৰু তেওঁ মানে বহুত ধুনীয়াকৈ সঁচাকৈ চিলাই দিছে কাপোৰযোৰ। আৰু চিলাই বহুত ধুনীয়া, মানে একদম ক'তো মানে কোচ চোচ খাই থকা নাই। বহুত মই হেপ্পী হৈছোঁ। আৰু দাদাজনকো কৈছোঁ, আৰু যিহেতু লিংকটো পঠিয়াই দিম বাৰু। আৰু থেংক ইউ ছ' মাছ, ইমান ধুনীয়াকৈ কাপোৰযোৰ চিলাই দিয়াৰ বাবে বহুত বেছি ধন্যবাদ জনালোঁ। বহুত বেছি হেপ্পী হৈছোঁ, আৰু বহুত বেছি ভাল লাগিছে। আৰু আচলতে আৰু কি, ধুনীয়াকৈ ক'ৰবাত মানে ধুনীয়াকৈ ওলাই কৰি মেকআপ চেকআপ কৰি গ'লে আৰু কাপোৰযোৰ পিন্ধিলে বেছি আপোনালোকক নেক্সট টাইম ক'ৰবাত গ'লে মানে দেখুৱাম বাৰু। এতিয়া আৰু জাষ্ট এনেকৈ ঘৰত থকাৰ ভাগে কাপোৰযোৰ পিন্ধিহে আপোনালোকক দেখুৱাইছোঁ। আপোনালোক কাপোৰযোৰ কেনেকুৱা লাগিলে আপোনালোকে জনাবলৈ কিন্তু নাপাহৰিব দেই। আজিৰ ভিডিঅ'টো মই মানে কাপোৰযোৰ এই যে ল'মগৈ যে, সেই ভিডিঅ'টো মানে অকণমানকৈ কৰি থৈছিলোঁ। আৰু মানে জীৱনৰ কিবা এটা মানে প্ৰথম লৈছোঁ। আগতে কাপোৰ যিটো ছোৱালীকালত আছিলেই বাৰু, কিন্তু এতিয়া বোৱাৰী হোৱাৰ পৰা এযোৰ মোৰ প্ৰথম। আজিকালি পাটৰ কাপোৰ মুগা কাপোৰৰ একো ভেলু নাই বুলি ক'লেও বেয়া নহয়, কিন্তু ঢেৰ কাপোৰ ওলাই গ'ল বিভিন্ন ধৰণৰ। কিন্তু তথাপিও কেতিয়াবা কিছুমান ক্ষেত্ৰত দৰকাৰ হয়, সেইকাৰণে লৈ থৈছোঁ। আৰু বহুত বেছি ভাল লাগিলে লৈ দিলে, আৰু বহুত বেছি ভাল লাগিছে। এইটো নহয়, এইজন ওলাই লৈ দিলে, সেইকাৰণে বহুত বেছি হেপ্পী হৈছোঁ। আৰু বহুত ধুনীয়া লাগিছে, মনটো বিৰাট ভাল লাগিছে। পিন্ধিলে বিচনাখনলৈ মন নকৰিব, কাৰণ সেইখনত গোটেই কি আছে, দম মানে বিহুৰ গিফ্টৰ কাপোৰ, সেইবিলাক গিফ্টৰ কাপোৰ। আৰু মোৰ দিনক দিনে ডিঙিটো কি হৈছে চোৱাচোন, কেনেকুৱা যেনি লাগিছে। তুমি হৈছে সপ্তাহত বহা মানুহ। দেখিছে নাই, মই এনেকুৱা কৰিলে আগতে ডিঙিটো এনেকৈ ওলাই থাকে, আজিকালি এনেকুৱা কৰিলে ডিঙিটোৱে নোলায়, কেনেকুৱা যেনি লাগিছে। ডিঙি নাইকিয়া হৈ গ'লগৈ। আৰু সেইবোৰ চব ই কৰিলে, এইবোৰ চব ই কৰিলে। আগতে মই এনেকুৱা আছিলোঁ, এই চব ভাত খাই কৰিলে মোক। ভাত নাখায়, কি খাই হ'ল আকৌ তেতিয়াহ'লে? ফাষ্ট ফুড। আৰু তুমি সোধা আকৌ কাপোৰযোৰ কেনেকুৱা লাগিছে গাইজক। গাইজ, আপোনালোকৰ বোৱাৰীজনী কাপোৰযোৰ কেনেকুৱা লাগিছে? মানুহজনকো ধন্যবাদ দিছোঁ। আৰু বাকী আমি যিহেতু মানুহজনেও বহুত ষ্ট্ৰাগল কৰিছে, আমি প্ৰথমৰ পৰাই বহুতখিনি ষ্ট্ৰাগল কৰিবলগীয়া হ'ল। তাৰপিছতে যিমানখিনি মানে উপনীত হৈছোঁ। আৰু বাকী বৰ বিশেষ নকৰোঁ। মোৰ জীৱন কাহিনী, আমাৰ জীৱনৰ বহুতখিনি ষ্ট্ৰাগলৰ বিষয়ে যিসকলে আমাৰ ভিডিঅ' চাই থাকে আগৰ পৰাই, তেওঁলোকে গম পায়েই সম্পূৰ্ণ। আকৌ দুবাৰকৈ নকওঁ। আৰু আজি মানে ইমানেই। আৰু কাপোৰযোৰ চাই কেনেকুৱা লাগিলে, আপোনালোকৰ কেনেকুৱা লাগিছে, সকলোখিনি জনাব। আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আৰু কাইলৈ নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰবাৰ লগ পাম। আজিলৈ তেতিয়াহ'লে বাই বাই, গুড নাইট, লাভ ইউ।